ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ গণিত পাঠ্যপুথিৰ পাঠ নম্বৰ 7 তথ্যৰ ব্যৱহাৰ এই পাঠটো আমি আজি আলোচনা কৰিম ইয়াতে কিনো আছে আমি সবিশেষ গোটেই প্ৰথমৰ পৰা শেষলৈকে আমি অংকখিনি বুজিবলৈ চেষ্টা কৰিম তেন্তে বলা আমি ভিডিওটো আৰম্ভ কৰো এতিয়া তোমালোকৰ প্ৰথম পেজত চাবা ইয়াতে তোমালোকক কৈছে যে কোনে কি ফল খাই ভাল পায় ইয়াতে অকমান সৰুকে এটা কাহিনী দি দিছে কাহিনীটো কি আমি এতিয়া অকমান জানিবলৈ চেষ্টা কৰিছো না এটা কি কলে যে চন্দৰ তাৰ লগৰীয়াবোৰৰ লগত জিৰণিৰ সময়ত বিদ্যালয় চৌহদতে বহি জিৰণি লৈ আছিল ঠিক আছে তাৰ পিছত তলতে বহি কোনে কি ফল খাই কথা পাতি আছিল আৰু জিলি নামৰ এজনী ছোৱালী আছিল জিলিয়ে কি কৰিছিল শ্ৰেণীকোঠাৰ পৰা বহি এখন আনিলে আৰু পেন্সিল এডাল লৈ আহিলে আৰু কি কৰিলে জানানে যে কোনটো ফল কেজনে খাই ভাল পায় সেই কথাটো কি কৰিলে তাৰে এখন তালিকা প্ৰস্তুত কৰিলে তালিকাখন তলত দিয়া ধৰণৰ এই ছবিখন ইয়াতে দিছে যে এখন ছবি দিছে ইয়াতে এই ছবিখন কি হৈছে এখন স্কুলৰ কথা কৈছে তাতে চন্দ্ৰ নামৰ ল'ৰাটাৰ কথা কৈছে হিহঁতি লগৰীয়াৰ সৈতে বহি কথা পাতি আছিল জিৰণিৰ সময়ত তাৰ পিছত জিলিয়ে কি কৰিলে তেতিয়াই পেন্সিল কাগজ আনিলে আৰু কোনে কি ফল খায় তাৰে এখন তালিকা বনালে ওকে এতিয়া কি তালিকা বনালে আমি সেই কথাটো চাওঁছো না যে ইয়াতে কিছু ফলৰ নাম দিলে ইয়াতে কি কল আম কঁঠাল নাচপতি এনেকে আমাক এখন এফালে তালিকা দি দিছে আৰু এফালে কি আছে ফলটো ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা এফালে ফলটোৰ ছাত্ৰ ছাত্ৰী যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ফল কোনটোৱে কি ফল খাই ভাল পায় তাৰে এখন তালিকা বনাইছে আৰু এই ছাত্ৰ ছাত্ৰীৰ সংখ্যাবিলাক এই ছবিটোৰ দ্বাৰা চিহ্নিত কৰিছে বুজাবলৈ চেষ্টা কৰিছে ঠিক আছে আৰু ইয়াতে আমাক এটা সৰুকে কথাও লিখি দিছে যে এই চিত্ৰটো মানে দুজন ছাত্ৰ ছাত্ৰীক বুজাইছে তাৰ মানে এই যেটো ছবি আঁকিছে তাৰ অৰ্থটো হ'ল কি এটা চিত্ৰই দুজন ছাত্ৰ ছাত্ৰীক বুজাইছে কথাটো মনত ৰাখিবা পাজল নকৰিবা ঠিক আছে দুজন ছাত্ৰ ছাত্ৰীক বুজাইছে তাৰ মানে কি ইয়াতে চোৱা কল কিমানে খাই ভাল পাইছে ফলৰ নাম আমি কল পাইছো কল আমি প্ৰথমে চিত্ৰটো কাউন্ট কৰো এটা দুটা তিনটা চাৰিটা পাঁচটা এটা পাঁচটা চিত্ৰ আঁকি থৈছে কিন্তু আমি যদি ডাইৰেক্টলি পাঁচটা বুলি কওঁ তেতিয়া আকৌ ভুল হ'ব কেলে কাৰণ আমাক ইয়াতে উল্লেখে কৰি দিছে যে এই চিত্ৰটোৱে দুজন ছাত্ৰ ছাত্ৰীৰ কথা কৈছে তেতিয়াহলে কি হ'ব ইয়াত যদিও চিত্ৰ আছে পাঁচটা 1 2 3 4 5টা কিন্তু এই কল খাই ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান 10 হ'ব কাৰণ এটা চিত্ৰই কি কৰিছে এটা চিত্ৰই দুজন ছাত্ৰ ছাত্ৰীক বুজাইছে তেতিয়াহলে এইখিনি হ'ব কল কোনে ভাল পায় 10 জনে ভাল পায় ঠিক একেদৰে আম কিমান ভাল পায় 1 2 3 4 5 6 6 12 জনে আম ভাল পায় তাৰপিছত কঁঠাল ঠিক সেইধৰণে দুটা চিত্ৰ আছে 2 2 4 জনে কঁঠাল ভাল পায় আৰু নাচপতি 1 2 3 মিন্স 2 কে 6টা মানে 6টা ল'ৰা ছোৱালীয়ে নাচপতি খাই ভাল পায় ঠিক আছে কাৰণ আমি ইয়াৰে ডাবল কিয় কৰিছো কাৰণ এটা চিত্ৰই দুটা বুজাইছে বুলি আমাক এইখিনতে আমাক ধুনিয়াকে উল্লেখ কৰি দিছে ঠিক আছে এতিয়া আমাক কৈছে যে ওপৰৰ তথ্যৰ সহায়ত তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখে ইয়াতে আমাক কেইটামান প্ৰশ্ন দিছে আমি এই প্ৰশ্নখিনি উত্তৰ কৰিবলৈ চেষ্টা কৰো ইয়াতে কৈছে কল আৰু কঁঠাল খাই কিমানে ভাল পায় এতিয়া চোৱা কল কিমানে খাই ভাল পায় কল আছিলে 10 জন আৰু কঁঠাল আছিলে 4 জন তেতিয়ালে আমি যদি দুইটা যোগ কৰো কি হ'ব 2 4 কি হ'ব 14 হ'ব গতিকে আমি এইখিনি কি আনসাৰ লিখিম এইখিনি লিখিম আমি 14 জন কথা বুজি পাইছানে ঠিক একেদৰে নেক্সট প্ৰশ্নটো কি আছে যে কঁঠাল ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাতকৈ নাচপতি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি নে কম এতিয়া চোৱা নাচপতি কিমানে খাই ভাল পায় নাচপতি মাত্ৰ 6 জন ল'ৰা ছোৱালীয়ে খাই ভাল পায় আৰু কঁঠাল ভাল পায় 4 জনে তেতিয়াহলে আমাক প্ৰশ্নটো কি কৰিলে যে কঁঠাল ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাতকৈ নাচপতি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি নে কম নাচপতি বেছিয়ে খাই ভাল পায় তেতিয়াহলে আমি আনসাৰটো কি লিখিম বেছি লিখিম ঠিক আছে তাৰ পিছত লাষ্টত কি লিখিলে আমাক কোনটো ফল বেছি সংখ্যক ছাত্ৰ ছাত্ৰীৰ প্ৰিয় আমি যদি চাৰ্টখন চাওঁ তালিকাখন চাওঁ তেতিয়া আমি কি দেখিম এই আম আটাইতকৈ সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাল পায় তাৰ মানে আম কিমানে ভাল পাইছে 1 2 3 4 5 6 6 12 জন ছাত্ৰ ছাত্ৰীয়ে আম ভাল পায় গতিকে এই যেটো আমাক তালিকা দিলে সেই তালিকাখনৰ সহায়ত আমি এই তলৰ প্ৰশ্নবিলাক আমি কৰিলো কথাটো বুজি পাইছা নিশ্চয় এতিয়া আমি নেক্সট পেজত কি আছে চাওঁ বলা তাৰ পিছত ইয়াতে আমাক এখন তালিকা দিছে ইয়াত কি আছে মনোজ ৰিন্দাও বৰুণ বিনিতা আৰু কবিতা হাতৰ প্ৰত্যেকৰ লগত থকা গল্প কিতাপৰ সংখ্যা তলত দিয়া আছে এখন তালিকা দিছে ইয়াতে
এফালে ল'ৰা ছোৱালীৰ নাম আছে আৰু কাৰ হাতত কিমানখন কিতাপ আছে তলতে আমাক দিছে এতিয়া চোৱা ইয়াতে মনোজৰ কিমানখন আছে 4খন আছে ৰিন্দাও 5খন আছে তাৰ পিছত বৰুণৰ 9খন আছে বিনিতাৰ আকৌ 6খন আছে তাৰ পিছত কবিতাৰ 7খন আছে আৰু এতিয়া কৈছে যে ওপৰত তথ্যখিনি চিত্ৰৰ সহায়ত দেখুৱা আৰু এইবিলাক চিত্ৰ আঁকিব কৈছে আমাক উদাহৰণ স্বৰূপে এটা চিত্ৰ আঁকিও দেখাইছে তাৰ মানে মনোজৰ কেইখন কিতাপ 4খন বুজি পাইছানে 4খন আছে সেই কাৰণে আমাক ইয়াতে কি কৈছে 4খন কিতাপৰ ছবি ইয়াতে আঁকি দেখাইছে আৰু তলত আমাক দিছে তথ্যটো যে এই চিত্ৰটো মানে কি এখন কিতাপ বুজাইছে আপোনালোকে বুজি পাইছানে তেতিয়া 4খন মনোজৰ যেহেতু 4খন কিতাপ আছিল 4খন বুজাবৰ কাৰণে আমাক কি কৰিলে ইয়াতে 4খন কিতাপ আঁকি দিলে তেতিয়াহলে আমি যাৰ যিমানখন কিতাপ আছে হেমতে আমি এখন কিতাপ আঁকি গলে হল নহয় জানো এতিয়া ৰিন্দাওৰ কিমান আছে 5খন আছে তেতিয়াহলে আমি ইয়াতে এই ৰিন্দাও ঘৰটোত আমি কেইখন কিতাপ আঁকিব লাগিব 5খন আঁকিব লাগিব এই ধৰণে তোমালোকে কি কৰিবা 5খন আঁকি দিবা ঠিক আছে তেতিয়াহলে ৰিন্দাও যেহেতু ইয়াতে তালিকাখন আমি দেখিছো 5খন আছে কিতাপ গতিকে আমি ইয়াতে 5খন আঁকি দিছো ঠিক আছে এতিয়া এইখিনি চোৱা যে বৰুণৰ 9খন কিতাপ আছে তেতিয়াহলে বৰুণৰ 9খন কিতাপ আমি কিতাপৰ কাৰণে কেইখন ছবি আঁকিব লাগিব এইখিনিত এই তালিকা এইখিনিত আমি বৰুণৰ কাৰণে 9খন আমি যদি কিতাপ এই ধৰণে আঁকি দিওঁ তেতিয়াহলে বৰুণৰ যেটো আছে হেতু আমি এই কথাখিনি এই ধৰণে বুজাই দিব পাৰিম তেতিয়া আমি বৰুণৰ কাৰণে 9খন কিতাপ আঁকিলো এতিয়া এইখিনিত বিনিতাৰ কাৰণে আমি কেইখন আঁকিম যে বিনিতাৰ 6খন আছে গতিকে আমি এইখিনিত আমি কেইখন আঁকিব লাগিব 6খন কিতাপ আঁকিব লাগিব তাৰ পিছত লাষ্টত আমাৰ কবিতাৰ কেইখন কিতাপ আছে 7খনৰ কাৰণে আমি এইখিনিত 7খন কিতাপ আঁকি দিলে হৈ যাব তাৰমানে আমি কি বুজিছো যে এই গোটেইখিনি আমি তথ্যৰ সহায়ত মানে ছবি আঁকি বুজাইছো এইখিনি আমি বুজাইছো ঠিক আছে তেতিয়াহলে এই কথাখিনি তোমালোকে বুজি পাইছা আমি কেনেকৈ কৰিলো তাৰ পিছত কি হ'ব চোৱা এতিয়া আমি যিবোৰ ছবি আঁকিলো যিখন আমি তালিকা প্ৰস্তুত কৰিলো সেই তালিকাখনৰ পৰা আমাক কিছুমান প্ৰশ্ন সুধিছে ইয়াতে চোৱা যে ওপৰৰ তথ্যৰ সহায়ত লিখা এটা আমাক প্ৰথমটো প্ৰশ্ন কি সুধিলে যে কাৰ আটাইতকৈ বেছি সংখ্যক কিতাপ আছে তে কাৰ আটাইতকৈ বেছি সংখ্যক কিতাপ আছে আমি কাৰ পাইছিলো বৰুণৰ কিমান আছে টোটেল 9খন আছে গতিকে আমি এখিনি কি লিখিম সংখ্যাটো লিখিবলৈ কোৱা নাই আমাক নামটো লিখিবলৈ কৈছে যে কাৰ আটাইতকৈ বেছি সংখ্যক কিতাপ আছে আমি বৰুণ বুলি লিখি দিলে হল এখিনি আমি বৰুণ বুলি লিখিলো নেক্সট প্ৰশ্নটো আমাক কি হলে যে কাৰ আটাইতকৈ কম সংখ্যক কিতাপ আছে কাৰ আটাইতকৈ কম দেখিছিলো আমি ইয়াতে আমাৰ চোৱা মনোজৰ আটাইতকৈ কম সংখ্যক কিতাপ আছে গতিকে আমি এখিনি কি লিখিব লাগিব মনোজ লিখিব লাগিব তাৰ পিছত বৰুণৰ সমান হবলৈ মনোজে আৰু কেইখন কিতাপ সংগ্ৰহ কৰিব লাগিব এতিয়া মনোজৰ আছে 4খন আৰু বৰুণৰ কিমান আছে 9খন তেতিয়াহলে বৰুণৰ সমান হবলৈ মনোজে কেইখন কিতাপ হেৰি কৰিব লাগিব 5খন কিতাপ আৰু সংগ্ৰহ কৰিব লাগিব তাৰ পিছত এইখিনি এটা প্ৰশ্ন কি আছে যে ৰিন্দাও আৰু বিনিতা দুয়োৰে মিলি কিমান কেইখন কিতাপ হ'ব তে ৰিন্দাও কিতাপ কিমান আছিল ৰিন্দাও আছিল 5খন আৰু বিনিতাৰ আছিল 1 2 3 4 5 6খন 6 পাছে কিমান হ'ব এটো আমি ইয়াতে লিখিব লাগিব হেতু হ'ব 11খন কিতাপ হ'ব তাৰ পিছত লাষ্ট যেটো কোৱেশ্চন দিছে যে কবিতাতকৈ বৰুণৰ কেইখন কিতাপ বেছি আছে কবিতাৰ কিতাপ কেইখন আছিল কবিতাৰ আছিল 7খন আৰু বৰুণৰ আছিল 9খন তেতিয়ালে কিমানখন বেছি তাৰ আনসাৰটো হ'ব 2খন বেছি তেতিয়ালে আমি এই তালিকাখনৰ পৰা আমি এই প্ৰশ্নবিলাকৰ উত্তৰ কৰিলো হ'ব নেক্সট পেজত কি আছে চাও বলা এতিয়া ইয়াতে আমাক কি দিছে যে বিভিন্ন খেল খেলি ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ তথ্য আমাক ইয়াতে দিছে ইয়াতে আমাক খেলৰ নাম দিছে ফুটবল কিমানে খেলি ভাল পায় 5 জনে ক্ৰিকেট খেলি কিমানে ভাল পায় 8 জনে কাবাডী খেলি কিমানে ভাল পায় 4 জনে আৰু বেডমিন্টন খেলি ভাল পায় 6 জনে ছাত্ৰ-ছাত্ৰীৰ সংখ্যাবিলাক আমাক এফালে দি দিছে আৰু কি কৰিবলৈ দিছে যে ওপৰৰ তথ্যৰ সহায়ত দ্বন্দ্বচিত্ৰ আঁকিব গৈছে এবাৰ অকমান বেলেগকৈ আঁকিব ক'লে দেই আপুনি তথ্যচিত্ৰ ক'লে এবাৰ এই তথ্যখিনি দ্বন্দ্বৰ চিত্ৰৰ সহায়ত আমাক আঁকিবলৈ কৈছে এতিয়া চোৱা আমাক এই কিতাপতে লিখি দেখাইছে যে দ্বন্দ্বচিত্ৰ আঁকিবৰ কাৰণে আমি কি কৰিলে এইফালে এডাল আঁচ মাৰিব লাগিব তাৰপৰা এইফালে এডাল এনেকৈ আঁচ মাৰিব লাগিব ঠিক আছে তাৰপিছত এইফালে কি বুজাই আছে এই যেডাল আমাৰ থিয়কে আঁচ মাৰিছে ইয়াত আমাৰ দাগ কাটি থোৱা আছে 1 2 3 4 কেনেকৈ নম্বৰ কাটি থোৱা আছে আৰু এইফালে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বুজাইছে তাৰপিছত এইফালে আকৌ কি আছে তলত আছে খেলৰ নাম খেল এই যে দিছে ফুটবল ক্ৰিকেট কাবাডী বেডমিন্টন এইবিলাক এনেকৈ খেলৰ নাম আছে আৰু এতিয়া আমি চাও যে ফুটবল কেজনে খেলিছে 5 জনে খেলিছে তেতিয়ালে আমি এই যেটো আমাৰ দ্বন্দ্ব আঁকিছো আমি দ্বন্দ্ব কোলে মিলি আছে সো এইটো 5ত মিলি আছে দেখিছানে তাৰমানে আমি 5 ঘৰলৈকে এই বস্তুটো আঁকিব লাগিব ঠিক হেদৰে
ক্ৰিকেট 8জনে খেলে গতিকে 8 হলে এইটো আমাৰ গতিকে ক্ৰিকেট খেল এইটো 1 2 3 4 5 6 7 8 এইটো আমাৰ ক্ৰিকেট এইটো 8 ঘৰলৈকে আমি আঁকিব লাগিব নেক্সট কাবাডী 4জনে খেল 4জন বুজাবৰ কাৰণে আমি এইটো চোৱা 4 এইটো 4 পুনে পুনে আমাৰ দণ্ডটো ইমান ওখ হ'ব লাগিব আৰু লাষ্ট বেডমিন্টন কিমানে খেলিছে 1 2 3 4 5 6 6জনে গতিকে এই 6 পুনে পুনে দেখিছানে 6 টোৰ সমান এই আমাৰ কি হৈছে বেডমিন্টন খেলাৰ ল'ৰা-ছোৱালী কথা ইয়াতে দিছে আৰু এই ছবিটো কি বুলি কয় এটো কয় দণ্ডচিত্ৰ এতিয়া আগত আমি কি পাইছো তথ্যচিত্ৰ এইবলি দণ্ডচিত্ৰ হৈছে নেক্সট পেজত কি আছে চাও বলা এতিয়া এই যেটো আমাক দণ্ডচিত্ৰ দিলে হে দণ্ডচিত্ৰ যে দিলে হে দণ্ডচিত্ৰৰ সহায়ত চাই আমি এই যিখিনি প্ৰশ্ন আছে প্ৰশ্নখিনি আমি কমপ্লিট কৰিব লাগে তেতিয়ালে আমাৰ প্ৰথম প্ৰশ্নটো কি দিলে যে ফুটবল আৰু ক্ৰিকেটৰ ভিতৰত কোনবিধ খেল বেছি সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভাল পায় ক্ৰিকেট আৰু ফুটবলৰ ভিতৰত কোনবিধ বেছি ছাত্ৰ-ছাত্ৰী ইয়াতে আমি যদি চাওঁ ক্ৰিকেট 8জনে ভাল পায় ক্ৰিকেট আটাইতকৈ বেছি ভাল পায় ফুটবলতকৈ তেতিয়ালে আমি আনসাৰটো এখিনতে কি লিখিম ক্ৰিকেট লিখিম আনসাৰটো আমি কি লিখিম ক্ৰিকেট লিখিম ঠিক আছে তাৰ পিছত নেক্সট প্ৰশ্নটো দিলে যে শ্ৰেণীটোৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান এতিয়া আমি গোটেই ছাত্ৰ-ছাত্ৰীখিনিৰ সংখ্যা আমি যোগ কৰিলে কিমান এই 5জন তাৰ পিছত 8জন তাৰ পিছত 4জন আৰু 6জন গোটেইখিনি যদি আমি যোগ কৰো কিমান পাম 23জন পাম টোটেল কিমান পাম 23জন পাম আৰু নেক্সট প্ৰশ্নটো আমাক কি লিখিলে যে কাবাডী আৰু বেডমিন্টন খেলি ভাল পোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান কাবাডী কিমান জনে খেলিছিলে 4জনে খেলিছে এইটো কাবাডী খেলা ল'ৰা-ছোৱালী 4জন আৰু বেডমিন্টন কিমানে খেলিলে 6জন তেতিয়া 4 আৰু 6 যদি আমি যোগ কৰো সেই আনসাৰটো আমি এখানে লিখিম কিমান হ'ব 10জন হ'ব এই দণ্ডচিত্ৰখন চাই এই খিনি চাই দণ্ডচিত্ৰৰ যিখিনি তথ্য আছিল তথ্যখিনি চাই আমি ইয়াৰে যিখিনি প্ৰশ্ন আছিল সৰু সৰু প্ৰশ্ন সেই প্ৰশ্নখিনি আমি ইয়াতে পুৰালো কথাটো বুজি পাইছানে নেক্সট পেজত কি আছে চাওঁ বলা এতিয়া ইয়াতে কি দিছে আমি আগতে পঢ়ি লওঁ যে শিশু দিৱসৰ দিনা এখন বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে মূৰত বিভিন্ন ৰঙৰ ফিটা মাৰি আহিছিল কেতিয়া শিশু দিৱসৰ দিনাখন ফিটাৰ ৰং অনুযায়ী ছোৱালীৰ সংখ্যা তলৰ দণ্ডচিত্ৰত দেখুওৱা হৈছে ইয়াতে কোনজনী ছোৱালীয়ে কি ৰঙৰ ফিটা মাৰি আহিছিল এটো কি কব গুলপীয়া তে গুলপীয়া ফিটা কিমানে মাৰিছে 6জনে মাৰিছে 6জনীয়ে ছোৱালীয়ে মাৰিছে এটো 6টো পুনে পুনে আমাৰ এটো ওখ হৈ আছে তাৰ পিছত এটো বেঙুনিয়া ফিটা কিমানে মাৰিছে 3জনীয়ে মাৰিছে তাৰ পিছত এটো আমাৰ ঘননীলা এটো কিমানে মাৰিছে এই ঘননীলা এজনী ছোৱালীয়ে মাৰিছে তাৰ পিছত এটো হালধীয়া কিমানে মাৰিছে 4জনীয়ে আৰু এই যেটো আমাৰ হেউজিয়া ৰঙৰ ফিটা কিমানে মাৰিছে 5জনীয়ে আৰু এটো আকাশ নীলা এই আকাশ নীলা ৰঙৰ ফিটা কিমান 2জনীয়ে মাৰিছে গতিকে এই চিত্ৰখন চাই ৰং অনুযায়ী ফিটা মৰা ছোৱালীৰ সংখ্যা আমাক লিখিব কৈছে ঠিক আছে এতিয়া আমি এইখিনি কথা লিখিব লাগে তেলে এই ছোৱালীজন আমাক এইটো লিখি দিছিলে এইটো কি আমাৰ এই ডাঠ নীলা বা ঘন নীলা মৰা ফিটা মৰা ছোৱালীৰ সংখ্যা কিমান 1 তাৰ পিছত ইয়াতে আমাক কি দিছে হালধীয়া কিমানে মাৰিছিল 4জনীয়ে মাৰিছিল গতিকে আমি ইয়াতে হালধীয়া লিখিলো ঠিক আছে তাৰ পিছত এইটো আকাশ নীলা কিমান মাৰিছিল 2জনীয়ে মাৰিছিল গতিকে আমি ইয়াতে 2জনী লিখিলো 2জনী তাৰ পিছত এটো আমাৰ যেটো গুলপীয়া ফিটা মাৰিছিল কিমান 6জনীয়ে তাৰ পিছত এটো আমাৰ হেউজিয়া ফিটা 5জনীয়ে মাৰিছে আৰু লাষ্টত আমাৰ কি হৈছে এই যেটো বেঙুনিয়া আমাৰ বেঙুনিয়া ফিটা মৰা ছোৱালীৰ সংখ্যা কিমান আছিল 3 গতিকে এই ৰং বিলাক চাই এই ফিটাৰ ৰং বিলাক চাই আমি তলৰ তালিকাখন কি কৰিছো পুৰা কৰি দিছো নহয় নে গতিকে এটো 3 উজু আছিল তাৰ পিছত কি আছে চাও বলা ইয়াতে এবাৰ আমাক কি দিলে আত্মসহায়ক গোটৰ ধনেৰে নিৰ্মলা নৰ্মদা কৰ্মলা নমিতা সৰুকৈ এখন ফাৰ্ম খুলিলে মানে হাঁহ কুকুৰাৰ ফাৰ্ম খুলিছে ফাৰ্মখনত থকা প্ৰাণী আৰু সিহঁতৰ সংখ্যাবোৰ দণ্ডচিত্ৰত দেখুৱাও আহা তেতিয়া চোৱা দণ্ডচিত্ৰৰ এফালে কি আছে প্ৰাণী সংখ্যাবিলাক এফালে চোৱা দাগ কাটি থৈছে 1ৰ পৰা এনেকে 1 2 3 কে সিৰিয়ালি গৈ আছে আমাৰ 21 মানলৈকে দাগ কাটিছে আৰু তলত প্ৰাণীৰ নাম আছে ঠিক আছে প্ৰাণীৰ নাম আছে প্ৰথমে কি কৰিছে ছাগলীৰ এই দণ্ডটো কিমান লৈকে হৈছে 20 তাৰ মানে ছাগলী কিমান জনী 20 জনী আছে ছাগলী কিমান আছে 20 জনী তাৰ পিছত এই দণ্ডটো হৈছে হাঁহৰ কিমান আছে এটো আমি যদি ভালকে চাওঁ এটো 18 লৈকে আছে কাৰণ 18টা হাঁহ আছে তাৰ পিছত গৰু সংখ্যা কিমান গৰু সংখ্যা 10টা এটো গৰু সংখ্যা কিমান 10 তাৰ পিছত কুকুৰা এই দণ্ডচিত্ৰটো মন কৰা এটো কোট পুন হৈ আছে 12ত পুন হৈ আছে গতিকে এটো 12 আৰু পাৰৰ
এই পাৰটো কত কিমান ওখ হৈছে এটো যদি আমি মিলাই চাও 16 গতিকে এই বস্তুটো এইকিটা আমি বুজি পাইছো যে কোনটো পাৰনি ফাৰ্মখন কিমান কে আছে আমি কিমান কে আছে ছাগলী কিমান পালো 20 তাৰ পিছতে হাঁহ পালো আমি 18 গৰু পালো 10 তাৰ পিছত কুকুৰা পালো 12 আৰু পাৰ পালো কিমান 16 বুজি পাইছানে এতিয়া এই ইয়াৰ ওপৰত ভিত্তি কৰি আমাক কিছুমান প্ৰশ্ন হদিছে আমি সেই প্ৰশ্নবিলাক ইয়াতে কৰিব লাগে কৈছে যে দ্বন্দ্ব চিত্ৰখন চাই তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া কি প্ৰশ্ন হদিছে আমাক যে ফাৰ্মখনত কোনবিধ পানী আটাইতকৈ বেছি আছে ইয়াতে আটাইতকৈ বেছি থকা আমি যদি এই দ্বন্দ্বটো চাও এটো আটাইতকৈ ওখ দ্বন্দ্ব গতিকে এই পানীটো কি ছাগলী গতিকে কি আছে ছাগলী আটাইতকৈ বেছি আছে কিমান আছে 20 জনী আছে গতিকে আমাক হদিছে ফাৰ্মখনত কোনবিধ পানী আটাইতকৈ বেছি আছে উত্তৰটো কি হ'ব ছাগলী নেক্সট প্ৰশ্ন আমাক কি হদিছে যে হাঁহ কুকুৰা মিলি মুঠতে কেইটা পানী আছে হাঁহ কুকুৰা মিলি মুঠতে কিমানটা পানী আছে আমাক হেতু হদিছে আমি ইয়াতে চাম এতিয়া যে হাঁহ কিমান আছে হাঁহ আছে 18টা তাৰ পিছত কুকুৰা কিমান আছে 12 তে 18 12 যদি আমি লগ লগাও কিমান হ'ব হেতু ইয়াতে লিখি দিলে হল 30টা তাৰ পিছত গৰুতকৈ ছাগলীৰ সংখ্যা বেছি কিমানটা বেছি আছে গৰু কিমান আছে গৰু 20 গৰু আছিলে 10টা আৰু ছাগলী আছিলে 20টা তেতিয়াহলে আমি এখিনি কি লিখিব লাগিব যে গৰুতকৈ ছাগলীৰ সংখ্যা কিমানটা বেছি তাৰ উত্তৰটো কিমান হ'ব 10টা বেছি যেহেতু ছাগলী 20টা আছে আৰু গৰু 10টা আছে গতিকে ছাগলী কিমান বেছি 10টা বেছি তাৰ পিছত পাৰতকৈ কুকুৰা সংখ্যা এতিয়া নেক্সট আছে কি পাৰতকৈ কুকুৰা সংখ্যা পাৰ কিমান আছিলে পাৰ আছিলে 16 আৰু কুকুৰা কিমান আছিলে 12 কুকুৰা আছিলে 12 তেতিয়া আমি যদি পাৰতকৈ কুকুৰা সংখ্যা কম কিমান হ'ব 4টা কম হ'ব নহয় নে 4টা কম হ'ব তাৰ পিছত ফাৰ্মখনত মুঠতে কিমান সংখ্যক পানী আছে ফাৰ্মখনত মুঠতে কিমান সংখ্যক পানী আছে সেই কথাটো আমি জানিবৰ কাৰণে এই গুটেইগাল মানে ছাগলী হাঁহ গৰু কুকুৰা সব যোগ কৰি দিব লাগিব তাৰ মানে ছাগলী কিমান আছিলে 20 তাৰ পিছত হাঁহ আছিলে 18 গৰু আছিলে 10 তাৰপৰা কুকুৰা আছিলে 12 আৰু পাৰ আছিলে 16 এই গুটেইখিনি সংখ্যা যদি আমি যোগ কৰো আৰু যোগ কৰি যিমানটো পাম এই ফাৰ্মখনত মুঠতে কিমান সংখ্যক পানী আছে এই কথাটো এখিনতে লিখি দিলে হল কিমান লাভ 76টা কিমান লাভ 76টা 76টা ঠিক আছে 76টা গতিকে এখিনি হৈ গল আশা কৰিছো কথাখিনি বুজি পাইছা তাৰ পিছত নেক্সট কি আছে চাও বলা এতিয়া ইয়াতে চোৱা আমাক এটা কাম কৰিব দিছে এখন দ্বন্দ্ব চিত্ৰ আঁকিব দিছে কি আঁকিব দিছে দ্বন্দ্ব চিত্ৰ আঁকিব দিছে তেতিয়া কাৰ হাতত কিমান আম আছে এতে চোৱা আমাক লিখি দিছে যে মনোজ মানক পাপৰি মনুৱাৰা জিলমিলে বাৰীৰ পৰা আম বুটলিবলৈ গৈছে মনোজে 21টা মানকে 7টা পাপৰিয়ে 18টা মনুৱাৰে 11টা আৰু জিলমিলে কিমান কি কৰিলে 15টা আম বুটলিলে এই তথ্যখিনি দ্বন্দ্ব চিত্ৰত প্ৰকাশ কৰা এই তথ্যখিনি আমাক কিহত প্ৰকাশ কৰিবলৈ কৈছে দ্বন্দ্ব চিত্ৰত প্ৰকাশ কৰিবলৈ কৈছে এতিয়া চোৱা এতে আমাক এটা দ্বন্দ্ব চিত্ৰ আঁকিবৰ কাৰণে আমি কৈছো আমাক দুডাল আঁচ লাগিব এডাল থিয়কে আমি আঁকিম আৰু এডাল পথালিকে ঠিক আছে দেখিছানে এই দুডাল আঁচ এডাল পথালি আৰু এই পথালি আঁচলে কি বুজাইছে লৰা ছোৱালীৰ নাম এখিনি অনুজ মানক পাপৰি মনুৱাৰা জিলমিল লিখা আছে তাৰ পিছত এইফালে আকৌ সংখ্যা লিখা আছে তাৰ মানে কোনে কিমান আম বুটলিলে এতিয়া আমি প্ৰথমে চাও যে অনুজে 21টা আম বুটলিলে অনুজে 21টা আম বুটলিলে গতিকে আমি এই অনুজে লিখা আছে এখিনি আমি কিমান 21 কলৈকে আছে এইখিলৈকে আমি এখিনতে ইমানটো ওখ এটা দ্বন্দ্ব আঁকিব লাগিব কিমানটো ইমানটো ওখ এটা দ্বন্দ্ব আঁকিব লাগিব তাৰ মানে যেহেতু অনুজে 21টা আম বুটলিছে গতিকে আমি অনুজৰ এই যেটো দ্বন্দ্ব এটো কলৈকে আঁকিছো 21 লৈকে আছে এটো 21 দেখিছানে তাৰ পিছত নেক্সট মানকে কি কৰিলে 7টা আম বুটলিলে মানকে 7টা আম বুটলিলে এটো মানক তে মানকৰ আমাৰ যেটো দ্বন্দ্ব হবে এটো কলৈকে ওখ হ'ব 7 লৈকে ওখ হ'ব বুজি পাইছানে কথাটো 7 লৈকে ওখ হ'ব নেক্সট এটো পাপৰিয়ে কিমান 18টা আম বুটলিলে তেতিয়াহলে পাপৰি যেটো দ্বন্দ্ব হে দ্বন্দ্বটো কলৈকে ওখ হ'ব আমি কলৈকে 18 লৈকে ওখ কৰিব লাগিব 18 লৈকে ওখ কৰিলো ঠিক আছে তাৰ পিছত মনুৱাৰে কিমানটা কৰিলে মনুৱাৰে 11টা আম বুটলিলে গতিকে মনুৱাৰৰ যেটো দ্বন্দ্ব হ'ব এটো কলৈকে ওখ হ'ব 11 লৈকে ওখ হ'ব মনুৱাৰৰ দ্বন্দ্বটো 11 লৈকে ওখ হ'ব লাষ্ট জিলমিলে কেটা আম বুটলিলে 15টা জিলমিলে কিমান আম বুটলিলে 15টা গতিকে জিলমিলৰ যেটো দ্বন্দ্ব আমি 15 লৈকে ওখ কৰিব লাগিব 15 লৈকে ওখ কৰিব লাগিব এটো 15 গতিকে এই ধৰণে আমি এই দ্বন্দ্ব চিত্ৰ খন আমি কমপ্লিট কৰিলো কথাটো বুজি পাইছানে গতিকে কথাখিনি অকন ভিডিওটো তোমালোকে ভালদৰে চালে বুজি পাবা কি হৈছে প্ৰকৃততে কথাবোৰ তাৰ পিছত কি আছে চাও বলা এতিয়া এই যে আমি দ্বন্দ্ব চিত্ৰখন আঁকিলো এই দ্বন্দ্ব চিত্ৰখন ইয়াৰ এইখন চাই আমি কেইটামান প্ৰশ্ন উত্তৰ দিব লাগে প্ৰশ্ন কিটা কি যে কাষৰ তালিকাৰ পৰা উত্তৰ লিখো আহা
এতিয়া প্ৰথম প্ৰশ্নটো কি আছিলে 5 জনে মুঠতে কিমান আম বুটলিলে এই গোটেই 5 জনে তাৰ মানে অনুজে কিমান বুটলিলে 21টা মানকে কিমান বুটলিলে 7টা পাপৰিয়ে কিমান বুটলিলে 18টা মনুৱাৰে কিমান বুটলিলে 11টা তাৰ পিছত জিলমিলে কিমান বুটলিলে 15টা গতিকে গোটেইবিলাক যদি আমি যোগ কৰো তাৰ আনসাৰটো আমি কিমান পাম 72 পাম তাৰ আনসাৰটো আমি কিমান পাইছো 72 তাৰপৰা নেক্সট এটা ইয়াতে প্ৰশ্ন দিছে যে আটাইতকৈ কম আম কোনে বুটলিলে ইয়াতে আমি যদি চাওঁ আটাইতকৈ সৰু দণ্ডটো কাৰ এটো মানকে মাত্ৰ কিমান বুটলিছে 7টা গতিকে আমি ইয়াতে কি লিখিব লাগিব 7টা আটাইতকৈ কম আম কোনে বুটলিলে আমি নামটো লিখি দিব লাগিব ইয়াতে তা লিখিছে এটো আৰু তা দৰকাৰ নাই কোনে আম বুটলিলে মানকে মাত্ৰ 7টা বুটলিছে তাৰ পিছত আমাৰ নেক্সট প্ৰশ্নটো দিলে যে মনুৱাৰে পাপৰিতকৈ কিমানটা আম কম বুটলিলে তে মনুৱাৰে বুটলিছিলে 11টা পাপৰিয়ে কিমান বুটলিছিলে পাপৰিয়ে বুটলিছিলে 18টা যদি আমি এতিয়া ইয়াৰ পৰা 18 পৰা আমি এটো মাইনাস কৰি দিম তেতিয়া আমি কিমান পাম 7 পাম নহয় নে তাৰ পিছত আটাইতকৈ কোনে বেছি আম বুটলিলে ইয়াতে আমি যদি চাওঁ অনুজৰ দণ্ডটো আটাইতকৈ ওখ তাৰমানে হি 21টা আম বুটলিলে গতিকে ইয়াতে কি হ'ব আটাইতকৈ কোনে বেছি আম বুটলিলে হেতু হ'ব অনুজ তাৰ আনসাৰটো কি হ'ব অনুজে তাৰ পিছত জিলমিলৰ আমৰ সংখ্যা অনুজৰ সমান হ'বলৈ কেইটা আম বুটলিলে জিলমিলে কিমান বুটলিছিলে 15টা আম বুটলিছিলে তাৰ পিছত অনুজে কিমান বুটলিছিলে 21টা গতিকে জিলমিলৰ অনুজৰ সমান হ'বলৈ আম কিমান বুটলিব লাগিব হেতু আমি মাইনাস কৰি দিলে ওলাই যাব কিমান 6টা তাৰ মানে জিলমিলে বুটলিছিলে 15টা আৰু অনুজে বুটলিছিলে 21টা গতিকে এই জিলমিলে অনুজৰ সমান পাবলৈ হলে আৰু 6টা আম বেছিকে বুটলিব লাগিব গতিকে এইখিনি কথা আছিল এটো পেজত এই আমি এইখিনি চাই প্ৰশ্নবিলাক পুৰা কৰিলো তাৰ পিছত কি আছে আমি চাওঁচোন বলা এতিয়া ইয়াত এটা আমাক নিজে কৰিবলৈ দিছে নিজে কৰা যে বাতৰি কাকতত দিয়া বৰষুণৰ পৰিমাণৰ তথ্য এসপ্তাহৰ বাবে সংগ্ৰহ কৰিবলৈ কৈছে এসপ্তাহত ধৰা সোমবাৰৰ পৰা দেওবাৰলৈকে কিমান বৰষুণ দিছে সংগ্ৰহ কৰিব কৈছে সংগ্ৰহ কৰা তথ্যৰ সহায়ত দণ্ডচিত্ৰ এখন প্ৰস্তুত কৰিব কৈছে কোনদিনা বৰষুণৰ পৰিমাণ আটাইতকৈ বেছি আৰু কোনদিনা বৰষুণৰ পৰিমাণ আটাইতকৈ কম হেকত আমাক উলিয়াব কৈছে বলা আমি এটো কৰি চাম এতিয়া চোৱা এসপ্তাহৰ বৰষুণৰ পৰিমাণটো আমি এই ধৰণে কি কৰিছো প্ৰথমে তথ্যখিনি তালিকাৰ সহায়ত আমি তালিকাত লিখি লওঁ আমি তালিকাখন এই ধৰণে কৰিলে ইয়াতে দিন লিখিছো সোমবাৰ মঙ্গলবাৰৰ পৰা এনেকৈ কৰি দেওবাৰলৈকে লিখিছো তাৰ পিছত আমি এফালে বৰষুণৰ পৰিমাণ আমি লিখিছো ধৰা 25 সোমবাৰে 25 মিলি তাৰ পিছত মঙ্গলবাৰে 35 মিলি তাৰ পিছত বুধবাৰে 20 মিলি বৃহস্পতিবাৰে 15 মিলি তাৰ পিছত শুক্ৰবাৰে 26 মিলি তাৰ পৰা শনিবাৰে 30 মিলি দেওবাৰে 10 মিলি এইবোৰ আমি এনে এটা বুজিবৰ কাৰণে উদাহৰণটা আমি কি কৰিছো আমি ইয়াতে লিখি লৈছো তাৰ পৰা এই বস্তুখিনি আমি কি কৰিলো দণ্ডচিত্ৰৰ সহায় আঁকিব লাগে এটা দণ্ডচিত্ৰ আঁকিবৰ কাৰণে কি কৰিছো প্ৰথমে আমি দুডাল আঁচ মাৰিবলৈ এইফালে থিয়কেডাল মাৰিব লাগিব তাৰ পৰা আকৌ এইফালে পথালিকেডাল মাৰিব লাগিব এই কথাটো মই তোমালোকক কৈছো ইতিমধ্যে তাৰ পিছত কি কৰিব লাগিব এইফালে যেহেতু আমি বৰষুণৰ পৰিমাণ বুজাম প্ৰথমে আমি কি কৰিছো দাগ কাটি লওঁ বলা আমি কি কৰিছো এটা নিৰ্দিষ্ট এইবিলাক এই ধৰণে নিৰ্দিষ্ট এটা গেপ দি আমি কি কৰিছো দাগ কাটিম আৰু দাগ কাটি আমি কি কৰিছো প্ৰতিটো দাগত এটা 5 5 5 5 কে আছে এটো এই ধৰণে তোমালোকে দাগ কাটিবা এই ধৰণে তাৰপৰ দাগ কাটি কি কৰিবা এইখিনি তোমালোকে ধৰা 1 2 কে যেহেতু লিখিলে বহুত দীঘলীয়া হৈ যায় গতিকে আমি 5 5 কে লিখিম গতিকে এইখিনি আমি 5 লিখিম নেক্সট 10 তাৰপৰ এইখিনি কি লিখিম 15 তাৰপৰ এইখিনি আমি 20 লিখিম এইখিনি ধৰা 25 এইখিনি 30 এইখিনি 35 এই ধৰণে আমি দাগ কাটি ললো যেহেতু আমাৰ এই তালিকাখন হাইয়েস্ট 35 আছে গতিকে আমি ইয়াত 35 লৈকে দাগ কাটি লৈছো আৰু যদি বেছি থাকিলে বেছি নাম্বাৰ থাকে আমি বেছি লৈকে দাগ কাটিলে যেহেতু ইয়াতে 35 আছে গতিকে আমি 35 লৈকে দাগ কাটি লৈছো তাৰপিছত এতিয়া কি হ'ব আমি এইফালে কি বুজাব এইফালে আমাৰ এই দিন এইফালে আমাৰ কি বুজাব এফালে বুজালে আমাৰ বৰষুণৰ পৰিমাণ আৰু এফালে কি বুজাব দিন বুজাব গতিকে আমি কোন দিনা কি হৈছে আমি সেই কথাটো ইয়াতে আকিম সোমবাৰে আছে 25 মিলি গতিকে আমি ইয়াতে কি কম সোমবাৰ এটো কি বুজাইছো আমি সোমবাৰে কিমান এই 25 মিলি হৈছে দেখিছানে গতিকে আমি এটো 25 লৈকে আকিলো তাৰ পৰা মঙ্গলবাৰে আকৌ 35 মিলি গতিকে আমি ইয়াত এটো 35 মিলি একেলগে আকিলো এটো 35 ওলাই আছে তাৰ পিছত আমি এইখিনি কি লিখিছো মঙ্গলবাৰ লিখিছো নেক্সট বুধবাৰে কিমান 20 মিলি তাৰ পিছত মঙ্গলবাৰ বুধবাৰৰ কাৰণে আমি এটো সব 20 পুনে পুনেটো আমি আকিছো আৰু আমি এফালে কি লিখিছো বুধবাৰ তাৰ পিছত নেক্সট বৃহস্পতিবাৰ 35 বৃহস্পতিবাৰ 15 মিলি
গতিকে আমি ইয়াত 15 মিলি আঁকিছো আৰু এখিনি আমি কি লিখিম বৃহস্পতিবাৰ লিখিম ঠিক সেই ধৰণে শুক্ৰবাৰে কিমান 26 মিলি গতিকে আমি কি কৰিলো এটো চোৱা 25 এই ঘাটৰ পুনে পুনে আছে আমাৰ এটো 26 মিলি আৰু কোনবাৰে দিছে শুক্ৰবাৰে তাৰ পিছত শনিবাৰে আমাৰ 30 মিলি গতিকে আমি 30 ৰ পুনে পুনে এটো দণ্ড আঁকিছো 30 এফালে কি শনিবাৰে আৰু লাষ্টত এফালে চোৱা দেওবাৰে আমাৰ কিমান আছে 10 মিলি বৰষুণ দিছে আৰু এটো আমি দেওবাৰ বুলি লিখিছো কথাটো বুজি পাইছানে কি ধৰণে আমি দণ্ড চিত্ৰখিনি আঁকিছো তাৰ পিছত আমি ইচ্ছা কৰিলে ইয়াত সোমবাৰে যেটো আমাৰ কিমান হল 25 তাৰ পিছতে মঙ্গলবাৰে কিমান 35 বুধবাৰে আমাৰ 20 তাৰ পিছত বৃহস্পতিবাৰে 15 শুক্ৰবাৰে 26 এই যে তালিকাত যে আছে সেই কথাখিনি আমি ইয়াতে লিখি দিছো তাৰ পিছত শনিবাৰে 30 আৰু দেওবাৰে 10 এই কথাখিনি আমি ইয়াতে লিখি আমাৰ দণ্ড চিত্ৰখন এই ধৰণে আমি সুন্দৰভাৱে কমপ্লিট কৰিছো গতিকে তোমালোকে এই ধৰণে এটো কৰিবা মই যেহেতু দেখুৱাই দিছো গতিকে এই আমাক যেটো লাষ্টত একদম কিতাপৰ শেষত কৰিব দিছে আমি এখন দণ্ড চিত্ৰ আঁকিলো তোমালোকে এইটো ভিডিওটো চাই এই ধৰণে কৰিবা বুলি মই আশা কৰিছো তাৰ লাষ্ট আমাক এটা প্ৰশ্ন উঠিছিলে এতিয়া আমি যেটো দণ্ড চিত্ৰ আঁকিলো দণ্ড চিত্ৰ আঁকি আমাক কৈছিলে যে দুটা প্ৰশ্ন উঠিছিলে প্ৰশ্ন দুটা কি যে কোন দিনৰ বৰষুণৰ পৰিমাণ আটাইতকৈ বেছি আমি ইয়াতে যদি চাওঁ আটাইতকৈ ওখ দণ্ডক চোৱা এইটো কোনবাৰে আছে মঙ্গলবাৰে সৰ্বাধিক 35 মিলি বৰষুণ দিছিলে বুজি পাইছানে গতিকে আমি ইয়াতে কি লিখিম মঙ্গলবাৰ বুলি লিখি দিম তাৰপৰা নেক্সট প্ৰশ্নটো আমাক সুধিছে কোন দিনৰ বৰষুণৰ পৰিমাণ আটাইতকৈ কম আমি যদি চাওঁ এই দণ্ডটো চা দেওবাৰে আটাইতকৈ বৰষুণৰ পৰিমাণ কম এটো মাত্ৰ 10 মিলি গতিকে আমি ইয়াত কি লিখিম দেওবাৰ গতিকে এই ভিডিওটোত ইমানখিনিয়ে প্ৰশ্ন আছিল মই তোমালোক গুটেখিনি প্ৰশ্ন প্ৰথমৰ পৰা শেষলৈকে কৰাই দিবলৈ চেষ্টা কৰিছো প্ৰতিটো প্ৰশ্নই আশা কৰিছো তোমালোকে প্ৰশ্নবিলাক বুজি পাইছা আৰু ভিডিওটোৱে তোমালোকক অলপ হলো হেল্প কৰিব বুলি মই ভাবিছো গতিকে আজি এই ভিডিওটো এখিনতে সামৰণি মাৰিছো থ্যাংক ইউ